পথাৰ নদী সকলোতে চিঞৰিতে অসম জাতিৰ পৰিষদ এইবাৰ আমি জুৰি ধৰা বিজেপিৰ হাতত অসম জাতীয় পৰিষদ আমি জুৰি ধৰা বিজেপিৰ হাতত ছাব্বিছৰ নিৰ্বাচনলৈ বৰ বেছি সময় নাই, 10টা মাহতকৈ কম সময় আছে। আৰু আমি দেখিছোঁ যে অসমৰ সকলো প্ৰান্ততে সকলো জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মাৱলম্বী লোক অসম জাতীয়তাবাদৰ ভেটি শক্তিশালী কৰা আৰু জাতীয়তাবাদৰ প্ৰতি আকৰ্ষিত হৈ আমাৰ দলৰ মজিয়ালৈ আহিছে। আজি সকলো জাতি জনগোষ্ঠী আহিছে, হিন্দীভাষী অসমীয়া ব্যক্তিও আহিছে, বাংলাভাষী অসমীয়া আহিছে, গোৰ্খা আহিছে আৰু আন আন খিলঞ্জীয়া জাতি জনগোষ্ঠীও সকলো আহিছে। আহি এটাই শ্লোগান যে আমি বিজেপিৰ ভয়াৱহ যিটো ৰাজনীতি এইটো উৎখাত কৰিবলৈ হ'লে আমি একেলগে যুঁজিব লাগিব। আৰু সেইকাৰণে আমি দেখিছোঁ যে বিজেপিৰ বহু নেতা কৰ্মকৰ্তা আহিছে, TMC আহিছে, আপৰ আহিছে, গণ পৰিষদৰো আহিছে। গণ পৰিষদৰ হৈ নিৰ্বাচন খেলি পৰাজিত হোৱা প্ৰাৰ্থীও আমাৰ দলত যোগদান কৰিছে। এইটো মই ভাবোঁ আশাৰ বতৰা এয়া আৰম্ভণি, আৰু আহি থাকিব লগা দিনসমূহত আৰু শক্তিশালী ৰূপত আমাৰ দলত যোগদান কৰিব। আমি এটা কথা স্পষ্টকৈ কৈছোঁ, আমি যিটো ৰাজনীতি কৰিছোঁ এটা সমাজমুখী ৰাজনীতি মানুহৰ কাৰণে। অসমৰ ভৱিষ্যত যদি শক্তিশালী কৰিব লাগে, প্ৰতিটো জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মাৱলম্বী লোকৰ সমমৰ্যাদা, সম অধিকাৰ আৰু সম উন্নয়ন লাগে, তেতিয়াহ'লে আমাৰ হাতত এটাই বিকল্প আছে, সেইটো জাতীয়তাবাদ। আৰু ইয়াত আমি দেখিছোঁ যে বহুতে হিন্দু মুছলমানৰ ৰাজনীতি কৰিছে, কোনোবাই ভোট বেংকৰ ৰাজনীতি কৰিছে। আমাৰ হাতত যিটো বিকল্প আছে সেইটো সকলোকে লৈ এক কৰাৰ ৰাজনীতি, ভাঙি নহয়, বিভাজন কৰি নহয়, একলগ কৰি সমাজ গঢ়িব লাগিব। এইটো আমাৰ মূল লক্ষ্য। সেইকাৰণে আমি কওঁ যে হিন্দীভাষী অসমীয়া, বাংলাভাষী অসমীয়া, গোৰ্খা, চাহ জনগোষ্ঠী, খিলঞ্জীয়া প্ৰতিটো জাতি জনগোষ্ঠী সকলোকে লৈ আমি এখন সমাজ গঢ়িব খুজিছোঁ। সকলোৰে অধিকাৰসমূহ সুৰক্ষিত কৰিব খুজিছোঁ আৰু সকলোৰে কাৰণে যুঁজিবৰ কাৰণে আমাৰ মন আছে, পণ আছে। আৰু জন্মলগ্নৰ সময়ত আমি কৈছিলোঁ যে আমাৰ জাতীয়তাবাদটো ইনক্লুচিভ জাতীয়তাবাদ, সকলোকে লৈ আমি আগবাঢ়িম, সকলোৰে সমস্যাসমূহ সমাধান কৰিম। কাৰণ তেওঁলোকে কেৱল মাত্ৰ ভোটটোহে লয়, কিন্তু তাৰ বিপৰীতে সমস্যাসমূহ সমাধান নকৰে। সেইকাৰণে আমি কৈছোঁ যে আমি দুই হাত মেলি দিছোঁ। গতিকে অসমীয়া জাতি সত্তা যিটো মহাজাতি সত্তা, ইয়াৰ মাজত যদি সকলোৱে একলগ হৈ বিলীন হ'ব খোজে, তেতিয়াহ'লে তেওঁলোকেও হাতখন আগবঢ়াই দিব লাগিব আৰু আমি ধুনীয়াকৈ সমাজখন গঢ়িম। কাৰণ ভগৱানে আমাক সকলোকে এইখন অসমত জন্ম দিয়াৰ পাছত আমাৰ সকলোৰে দায়িত্ব অসমৰ মাটি, আমাৰ ভেটি, আমাৰ কৃষ্টি, আমাৰ সংস্কৃতি, আমাৰ অধিকাৰক লৈ যুঁজা। গতিকে এই পৰিৱেশ অসমৰ মাটিত আছে আৰু আমি প্ৰত্যেকেই আহি থাকিব লগা দিনত একেলগে এই যুঁজৰ কাৰণে আমাৰ ভৱিষ্যত সুৰক্ষিত কৰিবৰ কাৰণে সকলোৱে আমি কাম কাজ কৰিম। আজি 1000 পৰা 1500 মানুহ আহিছে আৰু পৰৱৰ্তী দিনত আৰু মানুহ আহিব, আৰু মানে যোগদান কৰিবৰ কাৰণে ইতিমধ্যে যোগাযোগ কৰি আছে। এবাৰ হলত নহ'ব, প্ৰেক্ষাগৃহত নহ'ব, ফিল্ডৰ মাজত যোগদানৰ কাৰণে দিন খুব সোনকালে নিৰ্ধাৰণ কৰিম। হিন্দীভাষীসকলক কৈছোঁ যে সামাজিক ন্যায় আৰু নিৰাপত্তা আৰু সমন্বয় সকলো দিয়াৰ দায়িত্ব অসম জাতীয় পৰিষদে আমি গ্ৰহণ কৰিম। আমি এটা গণমুখী ৰাজনীতি কৰিব কৈছোঁ। ইয়াত যেনেকৈ খিলঞ্জীয়াসকলৰ অধিকাৰ, ভাষা, কৃষ্টি, সংস্কৃতি ৰক্ষাৰ কথা আছে, তেনেকৈ হিন্দীভাষী অসমীয়া, বাংলাভাষী অসমীয়া, গোৰ্খাসকল সকলোৰে, চাহ জনজাতীয়, আদিবাসী ৰাইজ সকলোকে লৈ আমি এখন এনেকুৱা অসম গঢ়িম, এনেকুৱা এটা অসমীয়া মহাজাতি সত্তা গঠন কৰিম য'ত সকলোৱে ইয়াক আপোন বুলি ভাবিব, সকলোৱে নিজৰ অধিকাৰ বিচাৰি পাব, সকলোৱে নিজকে এটা জাতি সত্তাৰ অংগাংগী বুলি অনুভৱ কৰাৰ যিটো পৰিৱেশ, নিজকে মৰ্যাদাপূৰ্ণ স্থান এটা বিচাৰি পোৱাৰ যিটো পৰিৱেশ, সেইটো গঢ়ি তুলিবৰ কাৰণে অসম জাতীয় পৰিষদ বদ্ধপৰিকৰ, আমি অংগীকাৰবদ্ধ। আমি সেই লক্ষ্যৰে কাম কৰিম। মানে ৰাজনৈতিক অধিকাৰ আজি আহিব, কাইলৈ যাব, কিন্তু সমাজখন সদায় থাকিব। সমাজ আপুনি মই জীয়াই ৰাখিব লাগিব। তাৰ কাৰণে আমি একতাৰ যিটো সমন্বয়ৰ যিটো চিন্তা, কিন্তু মূল কথাটো হ'ল যে আমি নিজকে এটা অসমীয়া জাতীয়তাৰ অংগ বুলি সকলোৱে গণ্য কৰিব, সেইটোৱে হ'ল মূল কথা। সেইটো সকলোৱে যেতিয়াই ভাবিব, বাকী সকলো সমস্যাৰ সমাধান।